হঠাৎ এটা বিশেষ ভিডিঅ বিশেষভাৱে চৰ্চা লাভ কৰিছে অখিল গগৈ আৰু জুবিন গাৰ্গ একেলগে দেখিবলৈ পোৱা গ'ল অৰ্কিড উদ্যানত কাজিৰঙাৰ অৰ্কিড উদ্যানত অখিল গগৈ থকাৰ সময়তে জুবিন গাৰ্গ উপস্থিত হৈছিল আৰু সেই সময়তে অৰ্কিড পাৰ্কত আহাৰ গ্ৰহণ কৰিছিল জুবিন গাৰ্গে আহাৰ গ্ৰহণ কৰাৰ সময়তে অখিল গগৈ আৰু জুবিন গাৰ্গে কিছু কথা পাতিলে ৰাজনীতিৰ কথা নে কোনসমূহ বিষয়ক লৈ কথা পাতিলে হে আপোনালোকক কোৱাৰ প্ৰাক্ষণত আমি এটা কথা উল্লেখ কৰিব বিচাৰিছো যে আন্দোলনত জুবিন গাৰ্গৰ যি ভূমিকা আছিল তাৰ পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ স্থিতিক লৈ বিভিন্নজনে সমালোচনা কৰিছিল একেটা সময়তে কাৰাগাৰৰ পৰা নিৰ্বাচনত জয়লাভ কৰা অখিল গগৈয়ে কেনেদৰে গুৰুত্ব লাভ কৰিলে ৰাজ্যৰ ৰাজনীতিত হেও সকলোৱে দেখিলে কিন্তু অখিল গগৈ আৰু জুবিন গাৰ্গক একেলগে দেখিবলৈ পোৱা সেই ভিডিঅ'টোৰ পিছত একেলগে দেখিবলৈ পোৱা সেই মুহূৰ্তখিনিৰ পিছত বিভিন্নজনে প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গ আৰু অখিল গগৈয়ে কি কথা পাতিলে দুইগৰাকীয়ে ৰাজনীতিক লৈ কিছু কথা আলোচনা কৰিলে নেকি এনে ধৰণৰ বিষয়সমূহ চৰ্চা লাভ কৰিছে ভিডিঅ'টোত আছে কি জাহাজ মাথা পড়ে গেছে জাহাজ আনবে বলে পারে আপনার হয়ে গেল একটু টেস্ট নকরে फ्लाइट पान बनाते बेलेग को अकल स्पन्डिलाइटिस বিষায় হিট বেড এটা কিনি আনিলে এটা স্মাৰ্ট হৈ পেলাই জ্বলিব জ্বলি গ'ল বেছি হিট প্ৰথম দিনাটো ভাল আছিলে সেকেন্ডটো বেয়া আৰু চলাই দিবি কিন্তু সেকেন্ড অৰ্ডাৰ কিনিলে সেকেন্ডটো বেয়া সেকেন্ডটো বঢ়িয়া প্ৰথমটো বঢ়িয়া আৰু এটা নাপায়